বন্ধুসকল আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম যে আপুনি আয়ুষ্মান হেল্থ কাৰ্ড যোনখন এখন আপুনি কেনেকৈ অনলাইনত এপ্লাই কৰিব বা কেনেকৈ আপুনি এপ বনাব সেইটোৰ বিষয়ে আমি আজি এই ভিডিঅ'টো পোনপটীয়াভাৱে আলোচনা কৰিম। ইয়াৰ আগতে আপুনি যদি আমাৰ চেনেলত নতুন হৈ থাকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব। পোনপ্ৰথমে আপুনি কি কৰিব, আপোনাৰ কম্পিউটাৰ বা মোবাইলৰ যিকোনো এটা ৱেবত গৈ আপুনি তাত চাৰ্চ কৰি দিব হেল্থ আইডি, আয়ুষ্মান হেল্থ আইডি যোনটো ৱেবছাইট আছে সেইটো আপুনি চাৰ্চ কৰিব বা আপুনি অনলি হেল্থ আইডি বুলি যদি লিখি দিয়ে সেইটো আপোনাৰ আহি যাব। হেল্থ আইডি ক্লিক কৰাৰ পিছতে আপুনি হেল্থ আইডি জেনেৰেশ্যন ৱেবটো অপেন কৰিব। অপেন কৰি দিয়াৰ পিছতে ইয়াতে লিখা আছে আয়ুষ্মান ভাৰত ডিজিটেল মিছন, ওপৰত লিখা আছে ক্ৰিয়েট ইয়ৰ হেল্থ আইডি নাও, ইয়াতে ক্লিক কৰিব। তাৰপিছত আপোনাৰ আধাৰ কাৰ্ড থাকিলে আধাৰ কাৰ্ড দি কৰিব পাৰিব বা ড্ৰাইভিং লাইচেঞ্চ হ'লেও হ'ব। তাৰ আধাৰ কাৰ্ড থাকিলে আপুনি আধাৰ কাৰ্ডত দি বনাব পাৰিব। আধাৰ কাৰ্ডত ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইল নম্বৰ যোনটো দিয়া আছে আধাৰৰ লগত সেই মোবাইল নম্বৰটো আপুনি ইয়াতে আপোনাৰ আধাৰ নম্বৰ যোনটো আছে এই আধাৰ নম্বৰটো আপুনি ইয়াতে এণ্টাৰ কৰিব। এণ্টাৰ কৰি দিয়াৰ পিছতে আপুনি আই এম নট ৰবট ক্লিক কৰি ছাবমিট কৰি দিব। ছাবমিট কৰি দিয়াৰ পিছত আপোনাৰ মোবাইলত ৰেজিষ্টাৰ্ড নম্বৰত OTP এটা যাব, সেই OTPটো আপুনি ছাবমিট কৰিব। ছাবমিট কৰাৰ পাছতে আপোনাৰ ইয়াতে মোবাইল নম্বৰ আহিব, ইয়াতে আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰটো ইয়াতে ডায়েল কৰি দিব। ডায়েল কৰি দিয়াৰ পিছতে ছাবমিট কৰিব। ছাবমিট কৰি দিয়াৰ পিছত OTP আকৌ আৰু এটা আপোনাৰ মোবাইলত চেণ্ড হ'ব, সেই OTPটো আপুনি ছাবমিট কৰি ল'ব। ছাবমিট কৰি লোৱাৰ পিছত আপোনাৰ সকলো ডিটেইলছ সমূহত আহি যাব, আপোনাৰ আধাৰৰ লগত লিংক কৰা গোটেইখিনি ডিটেইলছ আহি যাব। ইয়াত আপুনি সকলো চাই ল'ব। তাৰপিছত আপুনি PR এড্ৰেছটো বনাই ল'ব লাগিব। যেনেকৈ আপোনাৰ নামটো প্ৰথমত লিখিব, তাৰপিছত মাজত আপুনি কেইটামান ডিজিট দিব, ডিজিট দিয়াৰ পিছত লাষ্টত আকৌ আপোনাৰ লাষ্ট নেমটো দিব। তাৰপিছত আপুনি কি কৰিব, ইয়াতে ইমেইল এড্ৰেছ দিয়া আছে, ইমেইল আইডি আপুনি দিব পাৰে নিদিব পাৰে, এইটো কোনো অসুবিধা নাই। তাৰপিছতে ইয়াতে আপোনাৰ ডিষ্ট্ৰিক্ট যদি ভুল থাকে আপুনি কাৰেকশ্যন কৰিব পাৰিব। তো মোৰ ডিষ্ট্ৰিক্টটো মই ইয়াত চিলেক্ট কৰি লৈছোঁ। তাৰপিছত ভালদৰে এবাৰ চাই ল'ব যে কিবা চেঞ্জ কৰিব লাগে নেকি, আৰু যদি ফটোখন চেঞ্জ কৰিব লাগে তেতিয়া আপুনি আপডেট কৰিব পাৰিব। তাৰপিছত কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰিব। আপুনি ডাউনলোড কৰি লোৱাৰ পিছতে আপুনি ইয়াত লিখা আছে যে আয়ুষ্মানৰ কাৰ্ডখন হয়, এখন আয়ুষ্মান কোম্পানী আহে, আপুনি স্মাৰ্ট কাৰ্ড বা যিকোনো কাৰ্ড বনাব পাৰিব।